ৰাজ্য চৰকাৰে বিভিন্ন সময়ত কৈ থাকে উন্নয়নৰ কথা। উন্নয়ন হৈছে এই ৰাজ্যত বুলি নিৰ্বাচনী সভাসমূহতো কোৱা দেখিবলৈ পোৱা গৈছে। মই আছোঁ বৰ্তমান মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ ২ নম্বৰ টকলং গাঁৱত। আৰু টকলং গাঁৱৰ এটা ঘৰ মোৰ পিছফালে আছে। এই ঘৰটো দেখাব মোৰ সতীৰ্থই। এই ঘৰটোত বাস কৰে এগৰাকী মহিলা, আৰু সেই মহিলাগৰাকী আচলতে আজি আমাৰ আগত প্ৰকাশ কৰিব তেওঁৰ দুখৰ কথা। এইগৰাকী মহিলা আচলতে এই ঘৰটোত বাস কৰে। বাইদেউ, আপোনাৰ সমস্যা কি? মোৰ সমস্যা, মোৰ মানুহজন বেমাৰ হৈ আছিলে, কিন্তু মই চৰকাৰৰ হাতৰ পৰা এতিয়া ভাস্কৰ শৰ্মা তেওঁক মই এবাৰ হেৰি কৰিলোঁ, দৰখাস্ত এখন দিলোঁ মোক কিবা সাহাৰ্য কৰিব বুলি। কিন্তু ভাস্কৰ শৰ্মাই দিম বুলি কৈ মোৰ এপ্লিকেশ্যন ল'লে, মই দিলোঁ, কিন্তু মোক সাহাৰ্য নকৰিলে। মোৰ মানুহজন আজি আঘোণ মাহৰ ইংৰাজী ৮ তাৰিখে ঢুকালে। কিন্তু মই বহুত দুখত চলি গ'লোঁ, কিন্তু মোক চৰকাৰে দেখি নাপালে। আৰু মোৰ এটা কথা ক'বলৈ আছে যে অৰুণোদয় আঁচনি যিবোৰ মানুহে পাব নালাগে সেইবোৰ মানুহে পাই আছে, কিন্তু মোক কোনো মানুহে দেখি নাপায়। মোক কোনো মানুহে দেখি নাপায়। মই এতিয়া মানুহজন মৰিলে, মৰাৰ পিছত মোক গাঁৱৰ ৰাইজে মোক সহায় কৰি সকামখন পাতিলে। মই এটকা পইচা পেলাই সকাম কৰিবলৈ মোৰ ক্ষমতা নাই। আৰু এতিয়াও বৰ্তমান মোৰ ঘৰ চৰকাৰে কয় কি আছে পঞ্চায়তত আছে, আহিব। বৰ্তমান এতিয়াও মোৰ অহা নাই। এই বতাহ ধুমুহা যদি এতিয়া আহে, বতাহ ধুমুহা আহিলে মোৰ এই ঘৰৰ ভিতৰত সোমাই থকা মোৰ হেৰি নাই। মই মৰিম নে ঘৰ ভাগিব নে কি হ'ব, মই বহুত ভয়ত মই আছোঁ। মোৰ ল'ৰা ছোৱালী নাই, মোৰ মানুহজনো নাই। মই কি কৰিম মই নিৰুপায় হৈ আছোঁ। পঞ্চায়তত আপোনাৰ নামত ঘৰ আহিছে বুলি আপোনাক জনাইছে? অঁ, জনাইছে মানে চাবলৈ গৈছে। আছে বুলি কয়, চাব নোৱাৰে এতিয়া, আছে বুলি কয়। কিন্তু আছে নে নাই সেইটো নাজানো। আছে, আহিব, আছে। বেলেগ মানুহ আহি আছে, মোৰ কেলৈ নাই অহা। আৰু যিবোৰ মানুহৰ অৰুণোদয় আঁচনি পাব নালাগে সেইবোৰ মানুহক দেখি পাইছে। যিবোৰ মানুহে মতাটোও কৰিব পাৰে কাম, মাইকীজনীও কৰিব পাৰে, সেইবোৰ মানুহৰ অৰুণোদয় আঁচনি পাইছে। কিন্তু মই কেলৈ নাপাওঁ? মোৰ মানুহজন বিচনা পৰি আছে, কিন্তু মই হাজিৰা ডেইলি কৰিবলৈ যাওঁ। হাজিৰা কৰিবলৈ নগ'লে মোৰ ঘৰ নচলে। তেনেকুৱা অৱস্থাত মোক অৰুণোদয় আঁচনি মই পোৱা নাই আজি। অৰুণোদয়ৰ কাৰণে আপুনি আবেদন জনাইছিল নে? ফৰ্ম ফিল আপ কৰি আপুনি দিছিল? মই ৩-৪বাৰ দিছোঁ, কিন্তু অহা নাই মোৰ। আপুনি আৰু ব্লকলৈ গৈছিলোঁ, মই ব্লকত গৈছিলোঁ। এতিয়া মই ব্লকত কাগজ পত্ৰ দি থৈছোঁ, কিন্তু কৈছে আহিলে মানে দিম। এতিয়ালৈকে বৰ্তমান অহা নাই। কিন্তু কেতিয়া আহিব কি কথা ফোন কৰিম কৈছে, এতিয়ালৈকে বৰ্তমান ফোন কৰা নাই। এতিয়া জানো ফোন কৰিব নে নকৰিব নে আহিব নে নাহিব সেইটো মই নাজানো। যদিও আহে আপোনাৰ এইটো কোনটো পঞ্চায়তৰ? কোনটো পঞ্চায়ত আপোনাৰ? কুমচাই পঞ্চায়তৰ পৰা মই কৈছোঁ। কুমচাই পঞ্চায়তৰ। এতিয়া মোক যদি যোন পৰীক্ষা জিকে ইলেকশ্যনত, যোন পৰীক্ষা হ'লেও মোক চাব লাগে আৰু মোক কিবা এটা সাহাৰ্য দিব লাগে। আঁচনিসমূহৰ ভিতৰত আপুনি কি লাভ কৰিছে বৰ্তমানলৈকে? মই অকল চাউলৰ ৰেচন কাৰ্ডখনেই, আৰু 5 কেজি পাওঁ এতিয়া, আৰু একো নাই মোৰ। ৰেচন কাৰ্ডৰ 5 কেজি চাউলৰ বাহিৰে আপুনি একো লাভ কৰা নাই? আপুনি লেট্ৰিন লাভ কৰা নাই? লেট্ৰিন নাই মোৰ, লেট্ৰিন নাই। তাৰপিছত আৰু ঘৰ নাই, অৰুণোদয় আঁচনি নাই, একোৱে নাই। 5 কেজি চাউল পাওঁ। গেছো নাই মোৰ। ঘৰটোতো পোৱা নাই, আমি দেখিছোঁ। ঘৰটো পোৱা নাই, আপোনালোকে দেখিছেই, একো পোৱা নাই। এই 5 কেজি চাউলে মোৰ হেৰি। মানুহজন থাকোঁতে 10 কেজি পাইছিলোঁ। এতিয়া মানুহজন ঢুকালে, এতিয়া 5 কেজি চাউল পাইছোঁ। এইটো মাহৰ মই অকলে থাকোঁ। হয়, নিশ্চয়কৈ মোৰ সতীৰ্থই দেখাব এই ঘৰটোৰ মই ভিতৰলৈ যাম। ঘৰটোৰ মই অৱস্থা দেখাবলৈ মই চেষ্টা কৰিম। মোৰ সতীৰ্থই দেখাই যাব ঘৰটোৰ অৱস্থা। কিদৰে আচলতে এই মহিলাগৰাকীয়ে এই ঘৰটোত আচলতে বাস কৰে। এয়া দেখিবলৈ পোৱা গৈছে। আচলতে এই ঘৰটোৰ ভিতৰত এনেকৈ আচলতে তেওঁ ৰান্ধি তেওঁ ভাতমুঠি খাইছে। আৰু ঘৰৰ অৱস্থা এয়া। আচলতে এনেকৈয়ে বসবাস কৰি আছে আচলতে এই মহিলাগৰাকীয়ে। মোৰ সতীৰ্থই দেখাই গৈছে ঘৰটোৰ যি অৱস্থা, সেই অৱস্থা আচলতে দেখাই গৈছে। অতি দুখেৰে আচলতে তেওঁ এই ঘৰটোত বসবাস কৰি আছে। এই ঘৰটোৰ আচলতে জৰাজীৰ্ণ অৱস্থা। বতাহ বৰষুণ দিয়াৰ লগে লগে আচলতে এই ঘৰটোত আচলতে পানী পৰে বুলি আমাক জনাইছে। এনেকৈ আচলতে এই মহিলাগৰাকীয়ে এই ঘৰটোত বসবাস কৰিছে। মহিলাগৰাকীয়ে আচলতে কোনো ধৰণৰ আচলতে আঁচনি লাভ কৰা নাই বুলি আমাক জানিবলৈ দিছে। তেওঁ যি চৰকাৰৰ যি অভিলাষী আঁচনি, সেই অভিলাষী আঁচনিসমূহৰ ভিতৰত একোৱেই লাভ কৰা নাই বুলি ইতিমধ্যে আমাক জনাইছে এই মহিলাগৰাকীয়ে। কি অৰুণোদয় আঁচনি, কি প্ৰধানমন্ত্ৰী আৱাস যোজনা, কি উজ্জ্বলা আঁচনি, যাৰেই নাম নলওক কিয়
কেৱল 5 কেজি চাউলৰ বাহিৰে এই মহিলাগৰাকী কিন্তু আজি পৰ্যন্তলৈকে একো লাভ কৰা নাই বুলি এওঁ আমাৰ আগত জনাইছে। এওঁ জনাইছে যে স্বামী জীয়াই থকালৈকে তেওঁ 10 কেজি চাউল পাইছিল, কিন্তু এতিয়া বৰ্তমান তাৰো কাটিছিলে হেৰি 1 কেজি কাটিছিলে, 10 কেজিৰ ভিতৰত 1 কেজি কাটিছিলে। কোনে কাটিছিলে? এজেণ্টে কাটিছিলে। এজেণ্টৰ নাম? এজেণ্টৰ নাম কি? নামটো কি? নাই, তামেশ্বৰ চেতিয়া। অভিযোগ উত্থাপন হৈছে পুনৰ 10 কেজি চাউল পাই চৰকাৰৰ ফালৰ পৰা, তাকো এজেণ্টে কাটি দিয়ে 1 কেজি চাউল, পাই মাত্ৰ 9 কেজি চাউল। এনেকৈ চলি আছে ৰাজ্য চৰকাৰ, এনেকৈ চলিছে এওঁলোকৰ দৰে মহিলা আচলতে ক'লৈ যাব, কাক ক'ব? আবেদন কিন্তু জনাইছে, কিন্তু লাভ কৰা নাই আঁচনিৰ ধন। এওঁলোক আশাবাদী, যিখন চৰকাৰ পুনৰ নিৰ্বাচিত হৈ আহিব সেই চৰকাৰখনৰ ওপৰত এওঁলোক আশাবাদী। এওঁলোকে বিচাৰে এওঁলোকে আঁচনিসমূহ লাভ কৰে, এওঁলোকে বিচাৰে উন্নয়ন। মাৰ্ঘেৰিটাৰ পৰা তপন গগৈ ৰিপৰ্ট, এনি টক্স।